আজি আমাৰ হনুমানৰ প্ৰথম ভাত মুখত দিয়া, সেইকাৰণে ৰাতিপুৱাই গা পা ধুই তাইৰ ওচৰ পালোগে আৰু এইপিনে মাকে মই উলিয়াই দিছোঁ তাইক। এইপিনে মাক জীয়েকক বহাই দিলে, তাৰপাছত সৰু আইতাই এইপিনে ধুনীয়াকৈ কাঁহীখন সজাই আনিলে আৰু আজি নিয়ম ভাগ সৰু আইতাই কৰিছে, কিয়নো সৰু আইতাই ভালকৈ জানে নিয়ম ভাগ কৰিবলৈ। আৰু এইপিনে আমাৰ হনুমানক দেখিছেনে, তাইৰ যে অকণো আমনি নাই, কি যে ফূৰ্তি পাইছে আজি তাই। আৰু এইপিনে প্ৰথম ভাত গৰা মুখত দিছে ডাঙৰ মমায়েকে, তাৰপিছত এইপিনে সৰু মমায়েকে দিছে আৰু এইপিনে আমাৰ খুৰী আইতা মানে আমাৰ হনুমানো বুই আনাই হয়। তাৰপিছত এইপিনে আমাৰ হনুমানৰ আনাইকে ভাত মুখত দিছে আৰু যিহেতু মই আপায়েক হয় সেইকাৰণে ময়োতো দিবই লাগিব ন, সেইকাৰণে ময়ো তাইক খুৱাই দিলোঁ। আৰু এইপিনে শেষত মাকে জীয়েকক খুৱাই দিছে। আচলতে নিয়ম ভাগ বহুত সৰু সুৰাকৈ কৰিবলৈ ল'লে, কিয়নো তেহেঁতি কাইলৈ যাবগৈ, সেইকাৰণে ইয়াতে সৰু সুৰাকৈ নিয়ম ভাগ কৰি দিলে। আৰু ইয়াৰ পাছতে আমিও গোটেইখিনি একেলগতে খাই ল'লোঁ। আজি আৰু মিনি ব্লগটো মোৰ ইমানেই আছিলে। আজিলৈ আহিছোঁ দেই।